প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই নৱ গগৈ আৰু আপোনালোকে চাই আছে DY 365 ডিজিটেল। সমুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। বিজেপি অগপ AIDF ত্যাগ কৰি এতিয়া কংগ্ৰেছলৈ আহিছে শতাধিক লোক আৰু সহস্ৰাধিক লোকৰ উপস্থিতিত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী। সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত এনেদৰে এতিয়া শ লোকে আন দল ত্যাগ কৰি বিশেষকৈ বিজেপি অগপ আৰু AIDF দল ত্যাগ কৰি এতিয়া কংগ্ৰেছত যোগদান কৰিছে আৰু গোলকগঞ্জত এই ৰাজহুৱা সভা কংগ্ৰেছৰ আৰু বৃহৎ যোগদান কাৰ্যসূচী। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। সমুখত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে এতিয়া বৃদ্ধি পাইছে কংগ্ৰেছৰ শক্তি বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ। বিজেপি অগপ AIDF ত্যাগ কৰি কংগ্ৰেছলৈ আহিছে শতাধিক লোক। শ লোকে কংগ্ৰেছত যোগদান কৰিছে এটা ডাঙৰ খবৰ আৰু সহস্ৰাধিক লোকৰ উপস্থিতিত কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী। কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত যোগদান কাৰ্যসূচী আৰু কংগ্ৰেছত যোগদান কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য কাৰ্তিক ৰায়। কাৰ্তিক ৰায়ে যোগদান কৰিছে কংগ্ৰেছত। প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীৰ সৈতে শ লোক এতিয়া কংগ্ৰেছলৈ আহিছে। শ লোকে কংগ্ৰেছত যোগদান কৰিছে। যেতিয়া চৰকাৰ বিনাশ আহে বুদ্ধি ভ্ৰষ্ট হয়, এই মন্তব্য কৰিছে ৰকিবুল হুছেইনে। আৰু উপস্থিত বিধায়ক ৱাজিদ আলী চৌধুৰী, আব্দুছ চোৱাহান আলী আৰু গোলকগঞ্জত এনেদৰে কংগ্ৰেছৰ এই বিশাল যোগদান আৰু ৰাজহুৱা সভা যোগদান কাৰ্যসূচীত য'ত উপস্থিত থাকে সাংসদ ৰকিবুল হুছেইন আৰু যোগদান সভাত শতাধিক পুৰুষ মহিলাই যোগদান কৰে কংগ্ৰেছ দলত। বিজেপি AIDF আৰু অগপ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান আৰু কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত বিজেপিয়ে বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰিছে এতিয়া কাৰ্তিক ৰায়। আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। দৃশ্যাংশ আমি লৈ অহাৰ চেষ্টা কৰিম। শতাধিক লোকে যোগদান কৰিছে জাতীয় কংগ্ৰেছত। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত এইসকল লোকে এতিয়া যোগদান কৰিছে কংগ্ৰেছ দলত। বিজেপি দল অগপ AIDF দল ত্যাগ কৰি এনেদৰে এতিয়া কংগ্ৰেছত যোগদান কৰিছে। সহস্ৰাধিক লোকৰ উপস্থিতিত কংগ্ৰেছৰ এই বিশাল যোগদান কাৰ্যসূচী গোলকগঞ্জত আৰু সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত শ লোকে যোগদান কৰা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ। আৰু যোগদান কংগ্ৰেছত যোগদান কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য কাৰ্তিক ৰায়। কাৰ্তিক ৰায়ে যোগদান কৰিছে আৰু প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীৰ সৈতে শ লোক আহিছে এতিয়া কংগ্ৰেছলৈ। কংগ্ৰেছত যোগদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু কংগ্ৰেছৰ এই যোগদান কাৰ্যসূচীতে ৰকিবুল হুছেইনে কৈছে যেতিয়া চৰকাৰৰ বিনাশ আহে তেতিয়া বুদ্ধি ভ্ৰষ্ট হয় বুলি উল্লেখ কৰিছে সাংসদগৰাকীয়ে। মন্তব্য আছে এই যোগদান কাৰ্যসূচীৰ পিছতে আন লোকে কি কৈছে আৰু সমান্তৰালভাৱে সাংসদ ৰকিবুল হুছেইনে কি কৈছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। আজি থাকি এই ৰাজনীতি মই ভৰি দিলোঁ। হয়তো মই এই রাজনীতি বহুত কিছু মই ভুল ভ্রান্তি হবার উপায় তৈরি যাবাত তার জন্য মই সবাইকে অনুরোধ করিম। কারণ আগতে কৈছ মোৰ রাজনীতি কোনো জ্ঞান নাই। যদি কোনো ভুল ভ্রান্তি দেখেন তোমার মোক নিজের মাতৃ বা নিজের সন্তান নিজের পুত্র হিসেবে মোক সঠিক রাস্তায় নিয়ে যাবেন বলে মই আশা করলাম। আর তোমার আজির এই সভাখানত কালিত থাকি মই যদি হ্যাটেক পাইছ এটা ধারণার বাইরে। আজ এই সমাজ আজ লোকগুলো মোর হয়ে সাপোর্ট হিসেবে আসছে বহুত লোক, তার জন্য সবাইকে ধন্যবাদ দিয়েছেন। কারণ এই সময়ত 1 নম্বর সমস্যা হয়েছে আমার কামত চায়না করা, 2 নম্বর মেট্রিক পরীক্ষা, 3 নম্বর হায়ার সেকেন্ডারি পরীক্ষা চলি আছে, আর 4 নম্বর আজ এটা হ্যারাসমেন্ট মুখ দিচ্ছে এই কিছু বিজেপির চামচা। আমার লোকগুলো জায়গা যায় বহুজন আটক করে দিছে। মানুষও আটক করি পাবে, কোনো মন আটক করি পাবার নয়। সময়ত দেব এটা মোর প্রতিজ্ঞা। ওদের মই আমার আইন থেকে যেহেতু মই কংগ্রেসের একজন সদস্য হয়ে আসলাম, আমার কংগ্রেসের সদস্যগুলো একটা কথা কম মই আজ থেকে আগত থাকি মাথা উঁচে করে হাঁটছেন, আইতে ওই হাঁটার চেষ্টা করবেন, মাথা নিচে না হয়। বিনাশকালে বিপরীত বুদ্ধি। যেতিয়া বিনাশ আহে, শাস্ত্ৰত এটা কথা আহে, তেতিয়া বিভিন্ন ধৰণৰ বিপৰীত বুদ্ধি আহে। এই ধৰণৰ কথা বতৰাবিলাক তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে কৰিছিল। আমাৰ যিজন আমাৰ এতিয়া মুখ্যমন্ত্ৰী ৰেমন ৰেড্ডি, তেওঁক জেললৈ লৈ গৈছিল, নিজৰ ছোৱালীৰ বিয়াত আহিব নিদিছিল। ৰাইজে ক্ষোভিত হৈ এতিয়া সেই মুখ্যমন্ত্ৰীজনৰ নাম পাহৰিলে, মানুহে পাহৰি গ'ল। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধপতন হৈছে, তেওঁ যাওঁ অৱস্থা হৈছে। সেইকাৰণে তেওঁক ক'ত ধৰিলে মিয়াকে ধৰিলে লাভ হ'ব,
নে ইফালে ধৰিলে লাভ হ'ব তেওঁ ধৰিবই পৰা নাই। গতিকে কেইটামান দিন 6-7টা মাহ আৰু আছে, অকণমান অপেক্ষা কৰক। এই কথাবিলাক ৰাইজে চাই আছে। আপুনি ট্ৰলবিলাক চাওক না, আপোনালোকে মানুহৰ কমেণ্টবিলাক চাওক না, কেইদিনমানৰ আগৰ কমেণ্ট আৰু এতিয়াৰ কমেণ্টবিলাক চাওক না। মুখ্যমন্ত্ৰীয়ে টুইট কৰা কিয় বাদ দিলে? জনপ্ৰিয়তাটো কমিছে মানে 99% লোকে তেওঁৰ বিপৰীতে মন্তব্য দিছে ছ'চিয়েল মিডিয়াত, তেওঁলোকৰ নিজৰ মিডিয়া থকাৰ পিছতো। আৰু 99% লোক আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক সমৰ্থন কৰিছে। এই কথাবিলাকতে তেওঁ ইণ্টেলিজেঞ্চৰ যোগেদি গম পাইছে, সুবিধা হৈছে আৰু সেইটো শেষ অস্ত্ৰ হিচাপে তেওঁ ব্যৱহাৰ কৰিব চেষ্টা কৰিছে। এইটো ৰাইজে বুজি পাইছে। সময়লৈ অপেক্ষা কৰক, 6 মাহৰ পিছত এইবিলাক চব তল পৰিব। এই তলত যিবিলাক তেওঁলোকে যিদৰে ইলিগেল কৰিছে, যিবিলাক জাতি জনগোষ্ঠীক অপমান কৰিছে, যি 6 জনগোষ্ঠীক তেওঁ জনজাতি কৰা নাই, এই কথা বতৰাবিলাকত আপোনাৰ ইলেকশ্যনৰ সময়তে ৰাইজে ভোটৰ আকাৰে তেওঁলোকক আমি যিটো ইমান দিন যিটো আশা কৰিছোঁ প্ৰজাতন্ত্ৰী জনগোষ্ঠীয়ে যে বিজেপি চৰকাৰ অহাৰ লগে লগে প্ৰজাতন্ত্ৰী জনজাতিকৰণ কৰিব, কিন্তু আজি বিজেপি চৰকাৰ 15 বছৰ হৈ গ'ল, তথাপি কিন্তু প্ৰজাতন্ত্ৰী জনগোষ্ঠীটো জনজাতিকৰণ নকৰিলে। এই কৰিলে আমি ভাবিছোঁ আমি কংগ্ৰেছৰ জৰিয়তে ছাত্ৰ সংগঠন আছে আৰু আমি ৰাজনীতিৰ জৰিয়তেও প্ৰজাতন্ত্ৰী জনজাতি কেনেকৈ সমস্যা সমাধান কৰা যায় তাৰ কাৰণে আমি নিৰ্দিষ্টভাৱে আমি কংগ্ৰেছৰ জৰিয়তে